আজি আমাৰ অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমি এটা সংকল্পবদ্ধ হৈছিলোঁ যে আমাৰ নতুনকৈ গঠিত হোৱা ছিজনগ্ৰাম সমষ্টি যিমান ২৫খন পঞ্চায়তৰ অন্তৰ্গত ২৭৯টা আমাৰ ভোট চেণ্টাৰ আছে আৰু গোটেইখিনি ভোট চেণ্টাৰৰ আমি ইতিমধ্যে ভোট কমিটিবিলাক গঠন কৰা হৈছে। আহি আমি ছিজনগ্ৰাম সমষ্টি ৪খন জিলা পৰিষদৰ ভিত্তিত এখন কুকিলা জিলা পৰিষদ এৰিয়া সেই এৰিয়াৰ আজি আঞ্চলিকৰ সভাপতি সম্পাদক তথা আমাৰ জ্যেষ্ঠ ছিনিয়ৰ মুৰব্বী লৈ অসম গণ পৰিষদ দলৰ এখন বৈঠক হ'ল আৰু এই বৈঠকত আজি এটা সিদ্ধান্ত হ'ল আমি ভোট সন্মিলন কেনেকৈ গঠন কৰিব পাৰোঁ, ভোট সন্মিলন কেনেকৈ পাতিব পাৰোঁ এই বিষয়ে আমি বিতং আলোচনা কৰাৰ কাৰণে আজি বৈঠক হোৱা হৈছিল। সাংবাদিক বন্ধুসকল, আজি আমি গোৱালপাৰাত আমাৰ 6খন আঞ্চলিক আমি এখন সভা কৰিলোঁ। যাতে জিলা পৰিষদ ভিত্তিত আমি ভোট সন্মিলনীখন কেনেকৈ আমাৰ পতা যায় তেনেকৈ আমি এটা আলোচনা কৰা হ'ল। আমাৰ সাংগঠনিক দিশত কেনেকৈ আমি আগবাঢ়িম তাৰে আমি এটা আলোচনা কৰিম। আঞ্চলিক 6খনলৈ ককিলা জেটিচি আমি আলোচনা কৰিলোঁ, তাৰে আমাৰ কেনেকৈ আগবাঢ়া যায়। ছিজনগ্ৰাম সমষ্টিৰ মূল শিক্ষাত আছে, স্বাস্থ্য আছে, গৰাখহনীয়া আছে, এইবিলাকে সমস্যা। ৰাস্তা ঘাটৰ সমস্যা আছে। ছিজনগ্ৰাম সমষ্টিত বহুত সমস্যা আছে। যিবিলাক সমস্যা আছে বিৰোধী বিধায়কবিলাক সমস্যাৰ আজিলৈকে মাত মাতিব পৰা নাই বা ৰাস্তা ঘাটৰ কাম ভালকৈ কৰিব পৰা নাই। কাৰণ বিৰোধী বিধায়ক যদি আমি ছিজনগ্ৰাম সমষ্টিত জিকাব লগা হয়, চৰকাৰ AGP BJP মিত্ৰজোঁট চৰকাৰ থাকিবই, বিৰোধী বিধায়ক বা কেনেকৈ কাম কৰিব? চৰকাৰ পক্ষৰ বিধায়কেহে কাম কৰিব। ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। ৰাইজে এইবাৰ আমাক বুজি পাইছে যে আমি চৰকাৰ পক্ষৰ লগত নাথাকিলে আমাৰ সমস্যা সমাধান নহয়। ৰাইজে আমাক যথেষ্ট সঁহাৰি দিছে। আমাক এইবাৰ অসম গণ পৰিষদ দলক ৰাইজে আঁকোৱালি ল'ব বুলি আমাক আস্থা আছে। যথেষ্ট আছে, এতিয়াও আছে, আমাৰ লগত যথেষ্ট আছে কৰ্মীসকলে আমাৰ লগত। যিহেতু বিধায়ক পাইছিলোঁ আমি, আমাৰো এই উত্তৰ সমষ্টিত যেতিয়া আমাৰ ভূপেন ৰায় ছাৰ ডাঙৰীয়াই আমাৰ বিধায়ক আছিলে, যথেষ্ট 4বাৰ বিধায়ক আছিলে, তেখেতে যথেষ্ট কাম কৰিছে। আজিও ভূপেন ছাৰৰ লগত যথেষ্ট আমাৰ উত্তৰ সমষ্টিৰ বা দক্ষিণৰ ভূপেন ছাৰৰ লগত আজিও আছে মানুহখিনি। আজি আমাৰ সমষ্টিটো ভাগ হৈ গ'ল। আজি আমাৰ উত্তৰ যিটো আছে আৰু আমাৰ দক্ষিণ যদি আমাৰ ছিজনগ্ৰাম সমষ্টি কৰি গ'ল। আমি ভাবোঁ ৰাইজে আমাৰ লগত যথেষ্ট আছে, আগৰ হিচাপে আমাৰ লগত আছে আৰু বৰ্তমানো আমাক যথেষ্ট সহায় দিছে আমাৰ ৰাইজে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।